নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ ৬ষ্ঠ অধ্যায় পৰিসীমা আৰু কালিপাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। ইয়াৰে আগৰ অংশটিত আমি আয়ত, বৰ্গ আৰু ত্ৰিভুজৰ পৰিসীমা কেনেকৈ উলিয়াই তাৰ বিষয়ে জানিলো। এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ পৰিচাম আহাৰ 6.1ত কি আছে কৰো আহা। ইয়াৰে প্ৰথম প্ৰশ্নটিত আছে, যদি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 80 সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ হয় তেন্তে আয়তটোৰ পৰিসীমা কি হ'ব? গতিকে ইয়াত আমি কি কৰিব লাগিব? প্ৰথমতে দৈৰ্ঘ্য আৰু প্ৰস্থটো আমি উলিয়াই ল'ব লাগিব। যে দৈৰ্ঘ্য কিমান দিয়া আছে? 60 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান দিয়া আছে? 20 সেন্টিমিটাৰ। আৰু আমি আগৰ অংশত আলোচনা কৰিছিলো যে আয়তৰ পৰিসীমা কেনেকৈ উলিয়াই? আয়তৰ পৰিসীমা তোমালোকৰ মনত আছেনে? 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ। গতিকে ইয়াত যদি আমি মানকেইটা বহাই দিওঁ, 2 পূৰণ 60 যোগ 20 আৰু এককটো কিহত আছে? সেন্টিমিটাৰত আছে। গতিকে আমি কি কৰিম? 2 পূৰণ 80 সেন্টিমিটাৰ আৰু এইটো পূৰণ কৰিলে আমি কি পাম? 2 × 8 = 16, গতিকে আমি 160 সেন্টিমিটাৰ পাম। তোমালোকে বুজি পাইছানে? অতি সহজতে আমি উলিয়াব পাৰো যিহেতু দৈৰ্ঘ্য আৰু প্ৰস্থটো দিয়া আছে। তাৰ পিছত কি দিছে? যদি আয়তাকৃতি মজিয়া এখনৰ পৰিসীমাটো এইবাৰ দিয়া আছে, ইয়াৰ দৈৰ্ঘ্য 150 মিটাৰ হয়, আমাক কি উলিয়াব দিছে? প্ৰস্থ উলিয়াব দিছে। গতিকে ইয়াত দিয়া থকাখিনি আমি আগতে লিখিম। দৈৰ্ঘ্য দিয়া আছে 150 মিটাৰ আৰু আমাক পৰিসীমা দিয়া আছে 400 মিটাৰ। আৰু পৰিসীমা আমি কেনেকে উলিয়াই জানো? 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ আৰু আমি কি পাম? 400 মিটাৰ পাম। আমাক এইটো দিয়া আছে। গতিকে আমি দৈৰ্ঘ্য মাপটো যিহেতু আমাক দিয়া আছে, দৈৰ্ঘ্যৰ মাপটো আমাক কিমান দিয়া আছে? 150 আৰু এইটো প্ৰস্থ। গতিকে আমি এতিয়া কি কৰিব লাগে? আমি দেখিলো বাকীখিনি মাপ আমি পাই গলো। এতিয়া আমি অকল প্ৰস্থটো উলিয়াব লাগে। তাৰ কাৰণে আমি দুইফালে কি কৰিব পাৰো? 2ৰে যদি হৰণ কৰি দিওঁ, আমি কি পাম? 150 যোগ প্ৰস্থ, কাৰণ 2ৰে হৰণ কৰিলে কাটা যাব, আৰু 400 যদি আমি 2ৰে হৰণ কৰো আমি কিমান পাম? 200 মিটাৰ। তোমালোকে বুজি পাইছানে? আমি কি কৰিছো? দুইফালে আমি 2ৰে হৰণ কৰি দিছো। এইবাৰ 150টো ইয়াতে আছে, গতিকে আমি প্ৰস্থ উলিয়াব লাগিলে কি কৰিব লাগিব? এইটো আমি বিয়োগ কৰি দিব লাগিব। এনেকৈ কৰিলে আমি কি পাম? 50 মিটাৰ পাম। গতিকে আমি উত্তৰটো পাই গলো। আমাৰ নিৰ্ণয় প্ৰস্থ কিমান পাম? 50 মিটাৰ। ইয়াৰে পিছত কি দিছে চাইছো, এখন আয়তাকৃতি উদ্যানৰ দিশ দিয়া আছে 200 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 150 মিটাৰ। ইয়াৰ চাৰিওকাষে বেৰ দিলে প্ৰতি মিটাৰত 20 টকা হাৰত খৰচ হয়। গতিকে আমি এনেকুৱা আগতে কৰিছো আগৰ অংশত। গতিকে আমি ইয়াতে প্ৰথমতে লিখি লম, ইয়াত দিশ আৰু দৈৰ্ঘ্য একে হয়, মানে শব্দ দুটাহে অকণমান বেলেগ, কিন্তু তাৰ যিটো অৰ্থ বুজাইছে সেইটো একে।
এইটো সমাৰ্থ শব্দ হয় আৰু প্ৰস্থ কিমান দিছে 150 মিটাৰ এতিয়া আমি কি কৰিব লাগিব পৰিসীমা উলিয়াব লাগিব পৰিসীমা আমি জানো কি হয় 2 পূৰণ দিশ মানে 200 প্ৰস্থ মানে 150 আৰু আমি যোগ কৰি দিছো আৰু এককটো একে আছে মিটাৰ গতিকে 2 পূৰণ আমি এইটো যোগ কৰিলে কিমান পাম 350 মিটাৰ গতিকে আমি পূৰণ কৰিলে কিমান পাম 700 মিটাৰ গতিকে আমাক কি কৈছে প্ৰতি মিটাৰত 20 টকা হাৰত এবাৰ আমি খৰচটো উলিয়াব লাগিব খৰচটো কি হ'ব 1 মিটাৰত যদি 20 টকা হয় প্ৰতি মিটাৰ মানে 1 মিটাৰ বুজাইছে গতিকে 700 মিটাৰত কি হ'ব আমি 20 টকাৰে পূৰণ কৰি দিব লাগিব গতিকে আমি পাইছো 7 2 গুণ 14 গতিকে 3টা শূন্য আছে 14,000 টকা গতিকে তোমালোকে বুজি পাইছানে কেনেকৈ কৰিছো নিশ্চয় বুজি পাইছা ইয়াৰ পিছত কি দিছে খালি ঠাই পূৰ কৰিব দিছে এটা বৰ্গৰ পৰিসীমা কিমান দিয়া আছে 16 সেন্টিমিটাৰ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য আমি জানো কি জানো যে বৰ্গৰ পৰিসীমা সমান 4 পূৰণ বাহুৰ দৈৰ্ঘ্য গতিকে আমি কি কৰিব লাগিব 4 ৰে যদি হৰণ কৰি দিও পৰিসীমা আমি বৰ্গৰ কি পাম বাহু এটা দৈৰ্ঘ্যটো পাই যাম গতিকে পৰিসীমা কিমান দিয়া আছে 16 সেন্টিমিটাৰ আৰু 4 ৰে হৰণ গতিকে 4 ৰে টো কাটিলে কি হ'ব হৰণ কৰিলে 4 গুণ 16 সেন্টিমিটাৰ আৰু আমি এটো কেনেকৈ পালো তোমালোকে এটো জানি থব পাৰা পৰিসীমা আমি কি পাইছিলো 4 পূৰণ বাহুৰ দৈৰ্ঘ্য গতিকে দৈৰ্ঘ্য হলে কি হয় পৰিসীমা 4 ৰে হৰণ কৰি দিব লাগে এইটো তোমালোকে এনেকে কৰিব পাৰো মনত ৰাখিবা এই কথাটো আৰু প্ৰবলেমটোৰ সমাধানটো আমি এনেকৈ কৰিব পাৰো ইয়াৰ পিছত কি দিছে চাও এটা আয়তৰ পৰিসীমা 18 সেন্টিমিটাৰ আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ আমাক উলিয়াব দিয়া হৈছে দৈৰ্ঘ্য গতিকে আমি আগৰ দৰে আমি এটো দৈৰ্ঘ্যটো উলিয়াব দিছে আমি জানো যে পৰিসীমা সমান 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ ইয়াতে আমি যিখিনিৰ মান সমস্যাটো দেখিছো এইখিনি মান আমি বহাই দিম পৰিসীমাটো দিয়া আছে 18 সেন্টিমিটাৰ আৰু ইয়াতে 2 পূৰণ দৈৰ্ঘ্যটো আমাক উলিয়াব দিছে দৈৰ্ঘ্যৰ মাপটো দিয়া নাই আৰু প্ৰস্থৰ মাপটো দিয়া আছে 3 সেন্টিমিটাৰ গতিকে আগৰটোৰ দৰে আমি দুয়োটাকে কি কৰিব পাৰো 2 ৰে হৰণ কৰিব পাৰো 18ক 2 ৰে হৰণ কৰিলে 9 হ'ব আৰু ইয়াৰে 2 টো কাটা যাব গৈ কি পালো দৈৰ্ঘ্য যোগ 3 সেন্টিমিটাৰ গতিকে আমি দৈৰ্ঘ্যটো যদি হেফালে লিখো তেতিয়া হলে কি হ'ব দৈৰ্ঘ্য 9 সেন্টিমিটাৰ বিয়োগ 3 সেন্টিমিটাৰ গতিকে আমি কি পাম 6 সেন্টিমিটাৰ গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যে আমি কি আয়তৰ পৰিসীমাৰ যেটো আমি পাই আহিছো হেতুৰ পৰাই আমি মাপটো উলিয়াব লাগিব ইয়াৰ পিছত কি দিছে এটা ত্ৰিভুজৰ তিনিটা বাহু ক্ৰমে 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ ত্ৰিভুজটোৰ পৰিসীমা আমি জানিছো যে কি কৰিব লাগে এইকেইটা আমি যোগ কৰিব লাগিব 3 সেন্টিমিটাৰ যোগ 4 সেন্টিমিটাৰ যোগ 5 সেন্টিমিটাৰ
আৰু আমি যোগ কৰিলে কি পাম 3 4 7 7 5 12 চেণ্টিমিটাৰ গতিকে ত্ৰিভুজৰ পৰিসীমা আমি বাহুকেইটাৰ মান যোগ কৰি উলিয়াব পাৰো ইয়াৰ পিছত কি দিছে এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 21 চেণ্টিমিটাৰ আৰু 15 চেণ্টিমিটাৰ আৰু ত্ৰিভুজটোৰ পৰিসীমা 47 চেণ্টিমিটাৰ হলে ত্ৰিভুজটোৰ তৃতীয় বাহুটোৰ দৈৰ্ঘ্য কিমান ইয়াতে আমি লব পাৰো ধৰা হল তৃতীয় বাহুৰ দৈৰ্ঘ্য x চেণ্টিমিটাৰ গতিকে কি হ'ব আমি লিখিব পাৰো 21 চেণ্টিমিটাৰ যোগ 15 চেণ্টিমিটাৰ যোগ 1 চেণ্টিমিটাৰ যোগ আমি কিমান পালো 47 চেণ্টিমিটাৰ গতিকে এতিয়া আমি কি কৰিম যে 21 17 কিমান হয় 36 চেণ্টিমিটাৰ যোগ 1 চেণ্টিমিটাৰ আৰু আমাক পৰিসীমাটো দিয়াই আছিলে 47 চেণ্টিমিটাৰ এতিয়া আমি xৰ মানটো উলিয়াব লাগিলে কি কৰিব পাৰো 47 minus 36 চেণ্টিমিটাৰ গতিকে আমি কি পাম 7ৰ পৰা 6 গলে 1 4ৰ পৰা 1 গলে 3 গলে 1 গতিকে আমি কি পালো 11 চেণ্টিমিটাৰ এতেকে তৃতীয় বাহুৰ দৈৰ্ঘ্য 11 চেণ্টিমিটাৰ গতিকে তোমালোকে বুজি পাইছানে ত্ৰিভুজৰ পৰিসীমাটোৰ পৰা আমি উলিয়াব পাৰো ইয়াৰ পিছত কি কৈছে প্ৰতিটো বাহুৰ যোগ 6 চেণ্টিমিটাৰ হোৱাকৈ তাৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে যোগটো 6 চেণ্টিমিটাৰ দিছে আৰু বৰ্গ তৈয়াৰ কৰিছে তাৰ পিছত তাৰডাল পোন কৰি বিভিন্ন জোখত বেকা কৰি একেডাল তাৰেৰে এটা আয়ত গঠন কৰিছে এই আয়তবোৰৰ সম্ভাৱ্য দৈৰ্ঘ্য প্ৰস্থ কিমান হ'ব আমাক ক'ব দিছে আৰু অতি কমেও 5টা বেলেগ বেলেগ আয়তৰ কৰিব দিছে গতিকে আমি তাৰ কাৰণে কি কৰিম আগতে আমি পৰিসীমাটো উলিয়াই লম আৰু আমাক বাহুৰ জোখ কিমান দিয়া আছে 6 চেণ্টিমিটাৰ গতিকে ইয়াত আমি কি কৰিম বাহুৰ দৈৰ্ঘ্য বৰ্গৰ ক্ষেত্ৰত দিয়া আছে 6 চেণ্টিমিটাৰ আৰু বৰ্গটোৰ পৰিসীমাটো কি হ'ব তেতিয়া বৰ্গৰ পৰিসীমা আমি পাম 4 পূৰণ 6 চেণ্টিমিটাৰ আৰু আমি পালো 24 চেণ্টিমিটাৰ যিহেতু সেইডাল তাৰেৰে আয়ত গঠন কৰিব গতিকে আয়তৰ পৰিসীমা কিমান হ'ব এইটোৱে হ'ব 24 চেণ্টিমিটাৰ গতিকে আমি কি কৰিব পাৰো 2 পূৰণ দৈৰ্ঘ্য যোগ
প্ৰস্থ গতিকে আমি কি পাম 24 সেন্টিমিটার আৰু আমি 2 ৰে যদি দুয়োফালে হৰণ কৰি দিও আমি কি পাম 24ক 2 ৰে হৰণ কৰিলে আমি কি পাম 12 সেন্টিমিটার গতিকে এতিয়া আমাক প্ৰশ্নটোত কি কৈছে দৈৰ্ঘ্য প্ৰস্থৰ কেইটামান আমাক মান ল'ব দিছে যাৰ কাৰণে আমি 12 সেন্টিমিটার পাম গতিকে সম্ভাৱ্য উত্তৰ আমি কি দিব পাৰো সম্ভাৱ্য উত্তৰ আমি যেতিয়া দৈৰ্ঘ্য 10 দিও 10 সেন্টিমিটার প্ৰস্থ 2 সেন্টিমিটার দিব পাৰো আমি যদি দৈৰ্ঘ্য 9 সেন্টিমিটার দিও প্ৰস্থ আমি 3 সেন্টিমিটার দিব পাৰো আকৌ দৈৰ্ঘ্য যদি আমি 8 সেন্টিমিটার দিও তেতিয়া প্ৰস্থ আমি কিমান দিব লাগিব আমি 12 পাব লাগিব গতিকে এটো 4 সেন্টিমিটার দিব পাৰো আকৌ দৈৰ্ঘ্য 7 সেন্টিমিটার দিলে আমি প্ৰস্থ কিমান দিব লাগিব 5 সেন্টিমিটার আকৌ আমাক যেহেতু 5টা দিব দিছে আমি আৰু এটা দিও দৈৰ্ঘ্য যদি আমি 6 সেন্টিমিটার দিও 6 সেন্টিমিটার হৈ যাব গতিকে আকৌ আমি দৈৰ্ঘ্য দিব পাৰো আমি এটো 11 সেন্টিমিটারও দিব পাৰো দিলে প্ৰস্থ কি হৈ যাব 1 সেন্টিমিটার আমি ইয়াতে দৈৰ্ঘ্য 6 সেন্টিমিটারও দিব পাৰো কিন্তু যদি 6 সেন্টিমিটার দিও প্ৰস্থটো কি হৈ যাব 6 সেন্টিমিটার হৈ যাব তেতিয়া হেতু আয়ত নহব হেতু আকৌ আমি কি পাম হে বৰ্গটোৱে পাম সেই কাৰণে আমি এইখিনি এনেকুৱাকে সম্ভাৱ্য 15টা উত্তৰ দিব পাৰো আৰু ইয়াৰ উপৰি তোমালোকে কিবা দিব পাৰা নেকি চাবা ইয়াৰ পিছত কি আছে চাও প্ৰতি মিটাৰত 35 টকা হাৰত বৰ্গাকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে বেৰ দিব লাগে আৰু মুঠ খৰচ কিমান হল 4480 টকা আৰু হাৰটো আছিল 35 টকা খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ নিৰ্ণয় কৰা গতিকে আমি কি কৰিব লাগিব এতিয়া প্ৰথমতে আমি খৰচটো লিখি লম ইয়াত মুঠ খৰচ কিমান দিয়া আছে 4480 টকা 4480 টকা আৰু প্ৰতি মিটাৰত খৰচ কিমান দিয়া আছে আমি চাই লওঁ 35 টকা গতিকে আমি কিমান পালো 35 টকা এতিয়া যেটো বৰ্গাকৃতি কৈছে বৰ্গৰ পৰিসীমাটো আমি ইয়াৰ পৰা উলিয়াব পাৰিম মুঠ খৰচটোক যদি আমি 35 ৰে হৰণ কৰো তেতিয়া হলে কি পাম আমি মানটো পাই যাম আৰু আমি এটো কৰিব লাগিলে হাত হলো 5 ৰে 5 8 গুণ 40 5 9 গুণ 45 30 হলে 5 6 গুণ 30 আৰু হাতেৰে যদি আমি এটো হৰণ কৰো হাতেৰে একবাৰ 19 হলে দুইবাৰ 14 হ'ব 14 হলে 56 আৰু 7 8 গুণ 56 গতিকে আমি কি পালো 128 মিটাৰ পালো
আৰু পৰিসীমা মানে কি হয় অৰ্থাৎ আমি কি দেখিলো 4 পূৰণ বাহুৰ দৈৰ্ঘ্য সমান 128 মিটাৰ গতিকে আমি দুয়োফালে যদি 4ৰে হৰণ কৰি দিওঁ বাহুৰ দৈৰ্ঘ্য ওলাই যাব 128ক আমি কি কৰিব পাৰো 4ৰে হৰণ তেতিয়া কি হ'ব 3 বাৰ আৰু 2 32 মিটাৰ গতিকে আমি সেই বৰ্গাকৃতি পথাৰখনৰ আমি কি পাম বাহুৰ দৈৰ্ঘ্য 32 মিটাৰ পাম ইয়াৰ পিছত কি দিছে চাওঁ এখন আয়তাকৃতিৰ পথাৰৰ দৈৰ্ঘ্য 150 মিটাৰ প্ৰস্থ 100 মিটাৰ এজন কৃষকে চিত্ৰত দেখুৱাৰ দৰে তাৰেৰে 4 বাৰ পথাৰখন মেৰিয়াব বিচাৰিছে ইয়াৰ বাবে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব আমি গুৰুত্ব দিব লাগিব যে 4 বাৰ মেৰিয়াব খুজিছে গতিকে ইয়াৰে দৈৰ্ঘ্য আৰু প্ৰস্থটো আমি প্ৰথমতে লিখি লওঁ ইয়াত দৈৰ্ঘ্য প্ৰস্থ আমি প্ৰশ্নটো চাই ভুল নোহোৱাকৈ লিখি লওঁ দৈৰ্ঘ্য দিয়া আছে 150 আৰু প্ৰস্থ দিয়া আছে 100 মিটাৰ 150 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 100 মিটাৰ আৰু আমি কি কৰিব লাগিব প্ৰথমতে পৰিসীমা উলিয়াই লওঁ পৰিসীমাটো উলিয়াবৰ কাৰণে 2 পূৰণ 150 যোগ 100 মিটাৰ আমি কৰিব লাগিব তাৰ পিছত 2 পূৰণ 100 আৰু 150 হলে 250 মিটাৰ হ'ব আৰু আমি যদি 2ৰে পূৰণ কৰো কিমান পাম 500 মিটাৰ গতিকে এতেকে নিৰ্ণয় তাৰৰ দৈৰ্ঘ্য আমি কিমান পাম 4 পাক দিব লাগে গতিকে 4ৰে কি কৰিব লাগিব পূৰণ কৰি দিব লাগিব গতিকে 4 5 গুণ 20 মানে আমি কিমান পালো 2000 মিটাৰ গতিকে তোমালোকে ইয়ালৈ নিশ্চয় বুজিব পাৰিছা যে আমি গোটেইখিনি ইয়াতে পৰিসীমাই উলিয়াইছো কিন্তু প্ৰশ্নটোত যি বিচাৰিছে তাকে আমি অকণমান কৰিব লগা হৈছে খৰচ বা তাৰৰ দৈৰ্ঘ্য এইবোৰত কি দিছে প্ৰশ্নটো ভালকৈ পঢ়ি আমি কৰিলে নিশ্চয় অতি সহজতে কৰিব পাৰিম ইয়ালৈ তোমালোকে নিশ্চয় বুজি পাইছা আজিলৈ এইখিনি ধন্যবাদ